নমস্কাৰ। পৃথিৱী বিখ্যাত মনালিজাৰ এখন ছবি, যিখন ছবিৰ যাত্ৰা 1515 চনত আৰম্ভ হৈছিল আৰু আজিলৈ সেই যাত্ৰা অব্যাহত আছে। কোৱা হয় মনালিজাৰ ফটোখনত নিহিত হৈ আছে বহু ৰহস্য। আজি আমি আলোচনা কৰিম মনালিজাৰ ফটোখনত থকা ৰহস্যৰ সত্যতা কি। সঁচাকৈ লিঅ'নাৰ্ডো দা ভিঞ্চিৰ আত্মাই চুৰি কৰিছিল নেকি মনালিজাক? মনালিজা ফটোখনত ঘৰত ৰখাটো কিয় অমংগল বুলি গণ্য কৰা হয়? আৰু সকলোতকৈ ডাঙৰ প্ৰশ্ন, মৃত্যুৰ 350 বছৰ পিছত মনালিজাৰ কাষলৈ ভিঞ্চি কিয় আহিছিল? লিঅ'নাৰ্ডো দা ভিঞ্চিৰ সৃষ্টি বিশ্বৰ মনালিজা ছবিখন আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ ছবি বুলি কোৱা হয়। কিন্তু মনালিজা ছবিখনত টৰ্চ লৈও যদি সৌন্দৰ্য বিচাৰে তেন্তে বিচাৰি নাপাব। কিন্তু মনালিজাৰ ছবিখনত সৌন্দৰ্যতা নাই, যিমান সৌন্দৰ্যতা ছবিখনৰ ৰহস্যত আছে। বিখ্যাত চিত্ৰকৰ লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে এই ছবিখনৰ জৰিয়তে বহু ৰহস্যৰ সৃষ্টি কৰি গৈছে, যিবোৰ ৰহস্যৰ ভেদ আজিলৈও ভেদ কৰিবলৈ কোনো সক্ষম হোৱা নাই। 1503 চনত ভিঞ্চিয়ে মনালিজাৰ ছবিখন আঁকিবলৈ আৰম্ভ কৰে। মনালিজা শীৰ্ষক ছবিখন অঁকা সমাপ্ত নহওঁতে দা ভিঞ্চিয়ে মৃত্যুবৰণ কৰে 1515 চনত। 12 বছৰ ধৰি আঁকি থকা মনালিজা ছবিখন সমাপ্ত কৰিবলৈ নাপালে চিত্ৰকৰ দা ভিঞ্চিয়ে। অৰ্থাৎ এতিয়া আমি দেখি অহা মনালিজাৰ ছবিখনৰ ওপৰত আৰু কিছু কাম কৰিবলগীয়া আছিল ভিঞ্চিৰ। ভিঞ্চিয়ে মনালিজাৰ ছবিখন কোনো কাগজ বা কাপোৰত অংকন কৰা নাছিল। কোৱা হয় যে এচটা পাতল কাঠত অংকন কৰিছিল মনালিজাৰ ফটোখন। অবাক কৰিবলগীয়া কথাটো হ'ল মনালিজাৰ ফটোখন আপুনি যি কোণৰ পৰাই নাচায় কিয়, প্ৰতিটো কোণৰ পৰাই মনালিজাৰ হাঁহি বেলেগ বেলেগকৈ দেখিব। পেৰিছৰ লৌভৰ সংগ্ৰহালয়ত প্ৰথমে দেখা গৈছিল মনালিজাৰ ফটোখন। সেয়া আছিল 1774 চনৰ কথা। কিন্তু আচৰিতভাৱে সংগ্ৰহালয়টোত ফটোখন যিদৰে আহিল সেয়া কোনেও নাজানে। অৰ্থাৎ ফটোখন সংগ্ৰহালয়লৈ বা মিউজিয়ামলৈ কোনে আনিলে, কিয় আনিলে সেয়া আজিলৈ কোনেও জ্ঞাত নহয়। সেই সময়ত সংগ্ৰহালয়টোত কৰ্মৰত কৰ্মচাৰী আৰু বিষয়ববীয়া কোনেও ক'ব নোৱাৰিলে যে ফটোখন কিদৰে লৌভৰ মিউজিয়ামত আহিল। এই ছবিখন ৰহস্যজনকভাৱে মিউজিয়ামলৈ আহিছিল। ফটোখনৰ সৈতে জড়িত আন এটা ৰহস্যজনক ঘটনা সংঘটিত হৈছিল 1911 চনত। 1911 চনত মনালিজা ফটোখন মিউজিয়ামৰ পৰা চুৰি হৈছিল আৰু মিউজিয়ামত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে চুৰিজনক দেখা পাইছিল। অৱশ্যে কৰ্মচাৰীগৰাকীয়ে চুৰিকাণ্ড সংঘটিত হোৱাৰ কিছুদিন পিছতে কৰ্তব্যৰ পৰা অব্যাহতি লৈছিল। কৰ্মচাৰীজনৰ ভাষ্য আছিল যে ফটোখন চুৰি কৰিছিল প্ৰায় 350 বছৰ আগতে মৃত্যু হোৱা ভিঞ্চিয়ে। ভিঞ্চিক স্বচক্ষে দেখা পোৱা বুলি কৰ্মচাৰীগৰাকীয়ে দাবী কৰিছিল। সেই সময়ত এই ঘটনাক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 10 বছৰৰ পিছত এই ছবিখন আকৌ সেই সংগ্ৰহালয়তে পোৱা গৈছিল। লৌভৰ মিউজিয়ামে এই ছবিখন সংৰক্ষণৰ দায়িত্ব লয় আৰু প্ৰায় 50 কোটি টকাৰ এটা বাকচ তৈয়াৰ কৰা হয় ফটোখনক সংৰক্ষণ কৰিবলৈ। ছবিখনৰ বৰ্তমান মূল্যৰ তুলনাত 50 কোটি টকা একোৱেই নহয়। মনালিজাৰ ফটোখনৰ বৰ্তমানৰ মূল্য $790 মিলিয়ন, ভাৰতীয় হিচাপত প্ৰায় 5380 কোটি টকা। কিন্তু প্ৰশ্ন হয়, মনালিজা কোন? এই প্ৰশ্নৰ উত্তৰো ভিঞ্চিয়ে নিজেই দিছে। 2005 চনত উদ্ধাৰ হোৱা এখন চিঠিত বহুতে মনালিজাৰ পৰিচয় আৱিষ্কাৰ কৰা বুলি দাবী কৰে। 1503 চনত লিখা এই চিঠিখনত ভিঞ্চিৰ বন্ধু ফ্ৰান্সিছ জিয়াকণ্ডাই ভিঞ্চিক তেখেতৰ পত্নী লিজা জিয়াকণ্ডাৰ এখন ছবি আঁকিবলৈ অনুৰোধ জনাইছিল আৰু সেই সময়তে ভিঞ্চিয়ে মনালিজাৰ ছবি অঁকা আৰম্ভ কৰিছিল। 2004 চনত বিজ্ঞানী পাস্কেল পেটে মনালিজাৰ ফটোখন ভাগ ভাগ কৰি হাই ডেফিনেশ্যন কেমেৰাৰ জৰিয়তে পৃথক পৃথক অংশত ভাগ কৰে। পাস্কেলে আৱিষ্কাৰ কৰিলে যে ভিঞ্চিয়ে ব্যৱহাৰ কৰা ৰঙৰ তৰপবোৰ 40 মাইক্ৰমিটাৰ, অৰ্থাৎ এডাল চুলিতকৈও পাতল। পাস্কেলে আৱিষ্কাৰ কৰিলে যে মনালিজাৰ ছবিখনত আৰু 3খন ছবি লুকাই আছে। তাৰে এজনৰ লগত লিজা জিয়াকণ্ডাৰ মুখৰ মিল পোৱা গৈছে। ধাৰণা কৰা হয় যে বন্ধু এজনৰ অনুৰোধত লিজাৰ প্ৰতিকৃতি অংকন কৰি আছিল ভিঞ্চিয়ে। কিন্তু সেইখিনি সময়তে কিবা অদ্ভুত দেখিলে ভিঞ্চিয়ে, যাৰ বাবে গোটেই ছবিখনত আন এখন নতুন মুখৰ জন্ম দিছিল ভিঞ্চিয়ে। ছাণ্ডাৰলেণ্ড বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত মনালিজাৰ বিষয়ে কিছু অদ্ভুত তথ্য প্ৰকাশিত হৈছিল। দূৰৰ পৰা মনালিজালৈ চালে সাধাৰণভাৱে হাঁহি থকা যুৱতী যেনেই লাগে। কিন্তু যেতিয়া আপুনি ওচৰ চাপি আহি মনালিজাৰ ফালে চাব তেতিয়া মনালিজাক গভীৰভাৱে চিন্তা কৰি থকা দেখিবলৈ পাব। একেদৰে যেতিয়া মনালিজাৰ চকুলৈ চাব তেতিয়া এক ধেমালি ভৰা অভিব্যক্তি দেখিবলৈ পাব, এক দুষ্টালি ভৰা হাঁহি। কিন্তু উঠলৈ চালে হাঁহিটো নাইকিয়া হোৱাও পৰিলক্ষিত হয়। ছাণ্ডাৰলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মনালিজা ছবিখনৰ বাওঁফালৰ পৰা আল্ট্ৰাভায়োলেট পদ্ধতি ব্যৱহাৰ কৰি ভিঞ্চিৰ দ্বাৰা লিখা এটা বাৰ্তা উদ্ধাৰ কৰা হৈছে। বাৰ্তাটো আছিল লাৰিছ পোষ্টাটো ভাগ, যাৰ অৰ্থ হৈছে উত্তৰটো ইয়াতেই আছে।
মনালিজা ফটোখনে যুগ যুগ ধৰি মানুহক মোহিত কৰি আহিছে। এই ছবিখন দেখাৰ পিছত জন্ম হোৱা হাজাৰ হাজাৰ প্ৰশ্নৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে মনালিজা ফটোখনৰ জৰিয়তে ভিঞ্চিয়ে কি বুজাব বিচাৰিছিল। পেৰানৰ্মেল মেগাজিনৰ যুৱ ছাত্ৰৰ এটা দল ইয়াৰ উত্তৰ উলিয়াবলৈ বহু গৱেষণা কৰিছিলে। গৱেষণাৰ অন্তত দলটোৱে যি তথ্য প্ৰকাশিত কৰিছিল সেয়া সকলোকে আচৰিত কৰি তুলিছিল। ভিঞ্চি মনালিজাৰ ছবিখনৰ বাওঁফালে থকা গোপন বাৰ্তাটোত উত্তৰটো ঠিক ইয়াতে আছে বুলি তেওঁলোকে সদৰি কৰিছিল। ফটোখনৰ বাওঁফালে এটা জীৱ দেখিবলৈ পোৱা গৈছিল। 1500 চনৰ আশে পাশে ভিঞ্চিয়ে এই জীৱটোক চিনাক্ত কৰিছিল আৰু এই জীৱটো আছিল পৰগ্ৰহী অৰ্থাৎ এলিয়েন। যিয়ে নহওক লিঅ'নাৰ্ডো ভিঞ্চিৰ মনালিজা ফটোখনে যুগ যুগলৈ মানৱ সভ্যতাক সুন্দৰৰ কল্পনা আৰু ধাৰণাৰ বিষয়ে ৰোমন্থন কৰোৱাই থাকিব। কোৱা হয় মনালিজাৰ ফটো ঘৰত ৰাখিব নালাগে, যদিও মনালিজা ফটোখন আভিজাত্যৰ প্ৰতীক হৈ আহিছে। একাংশ জ্যোতিষ পণ্ডিতৰ মত অনুসৰি মনালিজা ফটোখন নিসংগতাৰ প্ৰতীক, সেইবাবে ঘৰত ৰখাটো অমংগল। কিন্তু যেতিয়ালৈ থাকিব এই আকাশ বতাহ, মনালিজাৰ এই ফটোখন হৈ থাকিব মানৱ প্ৰতিভাৰ দ্বাৰা সৃষ্ট আটাইতকৈ ধুনীয়া আৰু অভিজাত সৃষ্টি, নাম যাৰ মনালিজা।